বাইদেউ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লকছ CBO মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ডিজিটেল আজীৱিকা ৰেজিষ্টাৰ আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। গতিকে মোবাইল এপটো মই প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত গেট ষ্টাৰ্টেড মোবাইল এপটো খুলিলোঁ। ইয়াত দুটা লেংগুৱেজ ছিলেক্ট কৰিব লাগিব আপোনালোকে, হিন্দী বা অসমীয়া বা যিকোনো ভাষা আপোনালোকে যিটো জানে। তো মই ইংলিছ আৰু অসমীয়া ছিলেক্ট কৰিলোঁ। ছাবমিট কৰাৰ লগে লগে য়েছ বাটন দিলোঁ। তাৰপিছত ইয়াত আপোনালোকৰ ৰোলটো দিয়া আছে CRP আজীৱিকা। ইয়াত বিভিন্ন ৰোল আছে, কিন্তু আপোনালোকক দিয়া আছে CRP আজীৱিকা। ইয়াত ক্লিক কৰি দিব আপোনালোকে। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহিব এতিয়া চাইন ইন কৰিবৰ কাৰণে ইউজাৰ ID। যিহেতু মই এজনী বাইদেউগৰাকীৰ ইউজাৰ ID মই ইউজ কৰি আছোঁ এতিয়া। তাৰপিছত মই পাছৱৰ্ড দি আছোঁ। পাছৱৰ্ড দিয়াৰ লগে লগে মই চাইন ইন কৰিলোঁ। পাছৱৰ্ডটো কনফিডেন্সিয়েল কাৰণে মই আপোনালোকক পাছৱৰ্ডটো কোৱা নাই, হয়তো আপোনালোকে পাই যাব। পাছৱৰ্ডখিনি আমি শ্বেয়াৰ কৰি দিম। ইয়াত আমাৰ লগ ইন কৰাৰ লগে লগে ডিজিটেল আজীৱিকা ৰেজিষ্টাৰ বুলি আহিছে। ৱেলকাম টু আমাৰ ব্লগৰ নাম দিয়া আছে। তাৰপিছত আপোনাৰ ৰাইট ছাইডত ক্লিক কৰিলে হোম, চেঞ্জ ৰোল, লগআউট আছে, লগআউট কৰিব পাৰিব আপোনালোকে। ইয়াত আপোনালোকে সব মেম্বাৰ, টোটেল মেম্বাৰ 0 হৈ আছে, কাৰণ BPM লগইনত মেম্বাৰখিনি এপ্ৰুভ কৰাৰ লগে আপোনালোকে ছাবমিশ্যন কৰা মেম্বাৰখিনি এপ্ৰুভ কৰিলে আপোনাৰ ইয়াত শ্ব' কৰিব। এতিয়া হোম টাস্কত আছে, টাস্কত আপোনালোকে যি কাম কৰিছে সেইটো দেখা দিব। এইটো মই অলপ আগত 3-4টা এণ্ট্ৰি কৰি চাইছিলোঁ, যিহেতু আপোনালোকক এইটো টেষ্টিং কৰি চাইছিলোঁ। এতিয়া মেম্বাৰখিনি মই মেম্বাৰত ক্লিক কৰিব লাগে আপোনালোকে। ইয়াত বহুত ইম্পৰ্টেণ্ট কথা আছে। ইম্পৰ্টেণ্ট মানে আপোনালোকৰ যিটো প্লাছ চাইন আছে, নতুনকৈ ইউজাৰ ID লগ ইন কৰাবিলাকৰ সেইখিনি দেখা নিদিব। প্লাছ চাইনটো আপোনালোকে ক্লিক কৰি দিব। প্লাছটো ক্লিক কৰাৰ লগে লগে আপোনাৰ মাজত আহিব জিঅ'গ্ৰাফী আৰু জিঅ'গ্ৰাফী নহ'লে SSG কোড। আপোনালোকে জিঅ'গ্ৰাফী সদায় ক্লিক কৰি ল'ব। জিঅ'গ্ৰাফী SSG কোডটো ঢালিলে হয়তো SSG কোড আপোনালোকে নাজানিবও পাৰে বা পাহৰিবও পাৰে। এতিয়া আপোনালোকে গ্ৰাম পঞ্চায়ত লাংহিন আপোনাক এছাইন কৰি থোৱা আছে, বাইদেউগৰাকী এছাইন কৰি থোৱা আছে লাংহিন, গতিকে লাংহিন আহিব। নহ'লে আপোনালোকক যদি কৰকান্তি এছাইন কৰা হৈছে কৰকান্তি, নৌমাটি নহ'লে মহামায়া, নহ'লে অন্য GP পাব। এতিয়া লাংহিন GP অন্তৰ্গত কিমানটা ভিলেজ আছে, ভিলেজখিনি দেখাব। আৰু বাইদেউগৰাকীয়ে যি ভিলেজৰ অন্তৰত আছে সেইটোও কৰিব। এতিয়া বাইদেৱে ধৰক মই ভিলেজ এটা বাইদেউৰ ছিলেক্ট কৰিম আকৌ। এতিয়া মই ছিলেক্ট কৰিছোঁ শান্তিপুৰ। শান্তিপুৰত SSG গোটেইখিনি ওলাই আহিব। মই ইয়াৰে মাজত SSG মই মিছেছ মিজিংগত ছিলেক্ট কৰিলোঁ। তাৰপিছত আহিছে আপোনাৰ ইয়াত চাব দেই বাইদেউ, আপোনালোকৰ মেম্বাৰ লিষ্টখিনি ওলাইছে মিষ্টাৰ মিজিং, মিছেছ মিজিংগৰ SSG। আৰু ইয়াত এটা কথা মন কৰিবলগীয়া, মেম্বাৰ নেম আৰু পটেঞ্চিয়েল লাখপতি দি আছে। আৰু এইখিনি আপোনালোকে ক্লিক কৰি দিব লাগিব, কাৰেকশ্যন কৰিব। পটেঞ্চিয়েল লাখপতি দিখিনি আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি দিব লাগিব, ছাৰ্ভে কৰি দিব লাগিব। আৰু ছিলেক্ট কৰাৰ লগে লগে পটেঞ্চিয়েল লাখপতি দিদিৰ নাম আহিছে। আৰু বিৰু বসুমতাৰী, অঞ্জলি আৰু ভাটিয়া। তো অঞ্জলি বসুমতাৰীৰ নাম মই ছিলেক্ট কৰিলোঁ। তাৰপিছতে ছেভ এণ্ড কণ্টিনিউ। ছেভ এণ্ড কণ্টিনিউ কৰাৰ লগে লগে আপোনাৰ ফাণ্ডিং ডিটেইলছ আহিব। আপোনালোকে চাব, সদায় মনত ৰাখিব, এই ছাৰ্ভে আমাৰ এপ্ৰিল আৰু জুনৰ ফাৰ্ষ্ট কোৱাৰ্টাৰৰ ছাৰ্ভে হয়। গতিকে আপোনালোকে 5 জুলাইৰ আগতে সেইখিনি কাম কৰিব লাগিব। 5 জুলাইৰ আগে আগে আপোনালোকে ছাৰ্ভে কৰি দিব। আমাৰ টাৰ্গেট বহুত আছে, গতিকে এপ্ৰিল টু জুনৰ মাজত আপোনালোকৰ কোৱাৰ্টাৰ চাই ল'ব। কেপিটেল কেটেগৰী ফাণ্ডিং কিহত হৈছে? ফাণ্ডিং বাইদেউগৰাকীয়ে ফাণ্ড ক'ৰ পৰা পাইছে? SSG লোন লৈছে নে? লোন যদি লৈছে বেংক লোন লৈছে নে SSG লোন লৈছে? বেংক লোন বুলি ক'লে আপোনাৰ
হেৰি টাৰ্ম লোন নে টাৰ্ম কেপিটেল নে CCL লোন নে কি লৈছে সেইটো আপোনালোকে ভৰাই দিব পাৰে। তাৰপিছত আছে লোন চিলেক্ট কৰি আকৌ SHG যদি লৈছে তেতিয়াহ'লে SHG আপুনি চিলেক্ট কৰি ল'ব। SHG চিলেক্ট কৰাৰ লগে লগে আপোনাৰ CIF, RF আৰু VRF এইখিনি পাব। মানে বাইদেউগৰাকীয়ে কি লোন লৈছে, যদি ফাণ্ডিং লৈছে তেতিয়াহ'লে বাইদেউগৰাকী SHG ফাণ্ড লৈছে, তেতিয়াহ'লে আপোনাৰ গ্ৰাণ্ট এইখিনি আপোনালোকে কনভাৰ্জন গ্ৰাণ্ট আদাৰ ফাণ্ড চিলেক্ট কৰিব লাগিব। বাইদেউগৰাকীক মই লোন চিলেক্ট কৰিলোঁ, ধৰক SHG চিলেক্ট কৰাৰ লগে লগে RF বাইদেউগৰাকী হয়তো RF পাইছে, তেতিয়াহ'লে মই 20,000 মই চিলেক্ট কৰি দিলোঁ। বাইদেউগৰাকীয়ে 20,000 চিলেক্ট কৰাৰ লগে লগে মই ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ লগে RF লোন পাইছে 20,000, RF লৈ বাইদেউগৰাকী কাম কৰিছে। এতিয়া আকৌ মই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ লগে লাইভলিহুড এক্টিভিটিছ পাব আপোনালোকে। লাইভলিহুড এক্টিভিটিছ কৰাৰ লগে লগে এপ্ৰিল টু জুনৰ ভিতৰত আপোনাৰ কি আছে, এপ্ৰিল টু জুনত আপোনালোকে ধৰক এনিমেল হাজবেণ্ডেৰী হ'লে আপোনাৰ বিভিন্ন গৰু ছাগলী ইমান মানে জীৱ জন্তু পোহনীয়া জীৱ জন্তু আছে আমাৰ, সেইখিনি পৰে। এনেকুৱা হাঁহ কুকুৰা মুৰ্গী, একুৱা ফাৰ্মিং, মাছ ফিছ এক্টিভিটি, ক্ৰপ বেছ এগ্ৰিকালচাৰ আছে, NTFB আপোনাৰ আছে, সেইখিনি আপোনালোকে নালাগে বাৰু। সেই এনিমেল হাজবেণ্ডেৰী আৰু এই তিনিটা আপোনালোকে চাব কমন থিং। তো এনিমেল হাজবেণ্ডেৰী আৰু মই ক্ৰপ বেছত কৰিলোঁ। বাইদেউগৰাকীয়ে যিহেতু নন ফাৰ্ম নাই, যেনেবা মেনুফেকচাৰিং, কাপোৰ বনোৱা, কাপোৰ হেৰি কৰা, বনাই বেচা, কাপোৰ ৱেভিং মানে মেনুফেকচাৰিং, ট্ৰেডিং, বিজনেছ, ছাৰ্ভিচ, বিউটি পাৰ্লাৰ, সেইবিলাক দোকান চোকান ট্ৰেডিং সেইবিলাক। তাৰপিছত আদাৰ্ছত আহিব আপোনাৰ ডেইলি ৱেজ বা ৰেগুলাৰ শ্ব'জ, তো সেইখিনি আপোনালোকে দিব পাৰে। তো মই ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ লগে লগে আপোনাৰ আহিব ইয়াত অঞ্জলি বসুমতাৰী পাৰ্চিয়েলি কমপ্লিটেড বুলি দেখাইছে, আৰু তাত তিনিটা ডটত ক্লিক কৰি ল'ব আৰু লাইভলিহুড এক্টিভিটিত সোমাই যাব। লাইভলিহুডত এক্টিভিটি কৰাৰ লগে লগে সেইখিনি লাইভলিহুডত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এড এক্টিভিটি আহিব। এড এক্টিভিটি এতিয়া মই ধৰক গৰু ছাগলী ম'হ আছে, কুকুৰা আছে, মই গাহৰি দিলোঁ, গাহৰি এটা দিলোঁ, এটা পোহনি দিলোঁ। গাহৰিটো হয়তো গাখীৰ নিদিয়ে, কণী নিদিয়ে, গতিকে ন। তাৰপিছত আকৌ আহিলে আপোনাৰ হেৰি এটাৰ ইনকামো নাপাব ন। তাৰপিছতে গাহৰি অফস্প্ৰিং আছে নেকি, গাহৰি পোৱালি আছে নেকি পিকলেট, ন। য়েছ বুলি দিলে আপোনাৰ কিমান প্ৰডাকশ্যন হৈছে, কিমানটা কেজিত না কিমান হেৰি লিটাৰত হৈছে না কিমান কাউণ্ট হ'ব। তেতিয়া দুটা গাহৰি বা তিনিটা গাহৰি পোৱালি মই হিচাপ দিব পাৰিম, গতিকে এইটো যেনিবা ইয়াত আমাৰ 5টা গাহৰি পোৱালি আছে আৰু ইয়াত মই 5,000কৈ বেচিলেও 25,000 মই দিব পাৰিম। সেইটো নালাগে, মই ন কৰি দিছোঁ, গাহৰি পোৱালি নাই। গতিকে আমাৰ কিমান হ'ব আদাৰ ইনকাম ফ্ৰম সেইটো এনিমেল, ইনকাম ফ্ৰম চেল অফ এনিমেল কিমান পাব পাৰে, 30,000 পাব পাৰে। ধৰক 30,000 পাইছোঁ, 30,000 পালে এক্সপেণ্ডিচাৰ এটা গাহৰি পোৱালি 5,000 টকা ধৰি ল'লোঁ, তেতিয়াহ'লে আপোনাৰ হৈছে 25,000 টকাত নেট ইনকাম, 25,000 টকা, 25,000 নেট ইনকামটো। আৰু তাৰপিছত এইটো হ'ল আপোনাৰ এনিমেল হাজবেণ্ডেৰী, টিক হ'ল এয়া গ্ৰীণ টিক। তাৰপিছত আহিলে ক্ৰপ। এতিয়া আপোনাৰ ছিজনটো চিলেক্ট কৰক। ছিজনটো কি হয়, আমাৰ 3টা ছিজন আছে, খাৰিফ, ৰাবি, জেইদ। তো আমি খাৰিফ ক্ৰপটো চিলেক্ট কৰি ল'লোঁ। খাৰিফটো কৰাৰ লগে লগে আপোনাৰ আজিকালি এইটো কি ধানটো নাপাব নহয়, ৰাইচটো, গতিকে আমি ধানো হয় হোৱাটো, হ'লেও মই ভেজিটেবল চিলেক্ট কৰি দিলোঁ। ভেজিটেবল চিলেক্ট কৰাৰ লগে লগে আপোনাৰ বিঘাত মই ভেজিটেবল 1 বিঘা বা আধা বিঘা কৰি দিলোঁ, 0.5 তাত দিয়াৰ লগে লগে প্ৰডাকশ্যন আপোনাৰ কেজিত আহিব, মই কেজিত দিলোঁ। ধৰক বাইদেউৰ 1 কুইণ্টেল আহিছে, বা 80 কেজি বা 100 কেজি, বা মই 100 কেজি ধৰিছোঁ, 1 কুইণ্টেল 100 কেজি ধৰি ল'লোঁ। তাৰপিছত এভাৰেজ প্ৰাইচ আপোনাৰ ধৰি ল'লোঁ 80 টকা, তেতিয়াহ'লে 8,000 টকা। তেতিয়া 8,000 টকা হৈছে। এক্সপেণ্ডিচাৰটো দিব লাগিব আপোনাৰ, চিট কষ্ট কিমান হৈছে, চিটছৰ দাম আমি 200 টকা ধৰি ল'লোঁ। ফিল্ড প্ৰিপেৰেশ্যন ধৰক নিজে কৰিছে 0 হ'ল,
ফাৰ্টিলাইজাৰত আপোনাৰ 300 টকা খৰচা হ'ল আৰু ইনচেক্ট পেষ্টিচাইড হেৰি মাৰা সময় এই ধৰক কীৰা মকৰাৰ দাৱাই লৈছে আপোনাৰ 200 টকা খৰচা হ'ল তো ইৰিগেশ্যন আপোনাৰ ৱাটাৰ ইৰিগেশ্যন নালাগে লেবাৰ কষ্টটো নিজে কৰিছে ধৰক বা আদাৰ কষ্ট কি আদাৰ কষ্ট 500 টকাও দিব পাৰে হয়নে নহয় তো টোটেল কষ্ট 1200 টকা খৰচা হ'ল আপোনাৰ তো 6800 আপোনাৰ 3 মাহত হেৰি হৈছে তো আপুনি আকৌ বেক কৰি পেলাই চাব সেয়া আপুনি সামাৰিটো চাই ল'ব 31,800 টকা বাইদেউ গৰাকীৰ 3 মাহত গতিকে এইখিনি কৰাৰ পিছত প্ৰফাইলটো কমপ্লিট হ'ল আপোনালোকে বেক কৰি চাব তাৰপিছত আপোনালোকে ইয়াত 3টা ক্লিক কৰি দিব আৰু সেন্ড ফৰ এপ্ৰুভেলত দি দিব সেন্ড ফৰ এপ্ৰুভেল দিয়াৰ লগে লগে ইয়াত নেদেখাব আৰু টাস্কত আহিব আপোনালোকে টাস্কত চালে এই সেন্ড ফৰ এপ্ৰুভেলত পাব আকৌ মেম্বাৰ্ছত যাব আপোনালোকে আকৌ প্লাছ কৰি দিব যেতিয়া আপোনালোকে যদি গ্ৰাম পঞ্চায়ত সিলেক্ট কৰাৰ পিছত ভিলেজ ধৰক মই বাক্সামাৰী সিলেক্ট কৰি ল'লোঁ বাক্সামাৰীত যদি সিলেক্ট কৰি মই 2 SSG সিলেক্ট কৰিলোঁ তাত গোটেই মেম্বাৰটো দেখিব এতিয়া মেম্বাৰ নেমটো দেখিব কিন্তু মই পটেনশিয়েল কৰিলে ইয়াত আছেনে নাই ইয়াৰ ৰেকৰ্ড নট ফাউণ্ড গতিকে আমি BBM লগইনত আইডেণ্টিফিকেশ্যন কৰাখিনি পটেনশিয়েল লাগপুটি আহিব ডিষ্ট্ৰিক্টৰ পৰা এপ্ৰুভ হৈ সেইখিনিহে পাব আপুনি ডাটা যদি নাই যদি নালাগে যদি ভিলেজটো আপোনালোকে যদি সুধিব আছে নিজৰ ভিলেজ আপোনালোকে ব্লকত কণ্টেক্ট কৰিব পাৰে ব্লকৰ অফিচিয়েলবিলাকে আপোনালোকক ভিলেজটো জনাই দিব আপোনাৰ ভিলেজত এইটো সেইখিনি চালে সেইখিনি আপোনালোকে লাখপতি দি পটেনশিয়েলটো পাব বুলি এজ পাৰ LTS ৰেকৰ্ড তো ধন্যবাদ থাকিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই শিকিব আৰু এইখিনি কাম কৰিলে আমাৰ টাৰ্গেট আছে সেইখিনি আপোনালোকে 5 জুলাই আগতে আপোনালোকে বহি মানে সাৰ্ভে কৰি পেলাই কামটো কৰি দিব সো ধন্যবাদ থাকিল সকলোকে বাইদেউ মই আকৌ লগ আউট কৰি দিছোঁ